নমস্কাৰ বন্ধুবৰ্গ, মই সমৰেন্দ্ৰ শৰ্মা তোমালোক সকলোকে স্বাগতম জনাইছোঁ ই কুইপাঠৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো কণ্টিনিউৱেশ্যন হয় ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন চেপ্টাৰটোৰ। ভিডিঅ'টোৰ প্ৰথম পাৰ্ট অলৰেডি আপলোড হৈ আছে আমাৰ চেনেলত, আৰু এই প্ৰথম পাৰ্টটো যদি তোমালোকে চোৱা নাই মই তোমালোকক ৰিকমেণ্ড কৰিছোঁ সেই ভিডিঅ'টো চাই ল'বলৈ। ফাৰ্ষ্ট পাৰ্টত আমি ডিছকাছ কৰিছিলোঁ ৰোল এণ্ড নীড অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ, লগতে ইউনাইটেড নেশ্যনছৰ জন্ম কাহিনী আৰু ইউএনৰ সৈতে জড়িত ইয়াৰ 6টা প্ৰিন্সিপল অৰ্গেনৰ বেছিক ফিচাৰ্ছসমূহ। এতিয়া ছেকেণ্ড পাৰ্টত আমি প্ৰথমে ডিছকাছ কৰিম ইউএনৰ দ্বাৰা এষ্টাব্লিছ কৰা কিছুমান ইম্পৰ্টেণ্ট স্পেচিয়েলাইজড এজেঞ্চিজৰ বিষয়ে আৰু ইউএনৰ দ্বাৰা ৰান হৈ থকা কিছুমান ইম্পৰ্টেণ্ট প্ৰগ্ৰামছৰ বিষয়ে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পূৰ্বে মোৰ বিষয়ে কিছু তথ্য দিয়া গৈছে শ্লাইডখনত। আমি আগতেই উল্লেখ কৰিছোঁ যে ইউএনে ইয়াৰ অবজেক্টিভছবোৰ ফুলফিল কৰিবলৈ বহু স্পেচিয়েলাইজড এজেঞ্চিজ এষ্টাব্লিছ কৰি থৈছে। ইউএনৰ বহুতো স্পেচিয়েলাইজড এজেঞ্চিজ আছে। আমি এই ভিডিঅ'টোত কেইটামান চিলেক্টিভ স্পেচিয়েলাইজড এজেঞ্চিৰ বেছিক ফিচাৰ্ছসমূহ ডিছকাছ কৰিম, যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। প্ৰথমে আমি IMF আৰু ৱৰ্ল্ড বেংকৰ বিষয়ে আলোচনা কৰোঁ। IMF এণ্ড ৱৰ্ল্ড বেংক এই সংস্থা দুটা ব্ৰেটন উডছ ইনষ্টিটিউশ্যন বুলিও জনা যায়, কাৰণ IMF এণ্ড ৱৰ্ল্ড বেংক এষ্টাব্লিছ কৰা ডিচিশ্যনটো এখন ফেমাছ কনফাৰেঞ্চ, যাক ব্ৰেটন উডছ কনফাৰেঞ্চ বুলি কোৱা যায়, সেই কনফাৰেঞ্চখনত লোৱা গৈছিলে। আৰু এই কনফাৰেঞ্চখন আমেৰিকাৰ ব্ৰেটন উডছ নামৰ ঠাই এডোখৰত হৈছিল, আৰু সেইবাবে ইয়াক ব্ৰেটন উডছ কনফাৰেঞ্চ বুলি কোৱা যায়। এই কনফাৰেঞ্চখন হৈছিলে ৱৰ্ল্ড ৱাৰ II শেষ হোৱাৰ পিছত, আৰু ইয়াৰ উদ্দেশ্য আছিল টু ডিভাইজ ৱেজ টু ৰিভাইভ দ্য ৱৰ্ল্ড ইকনমিক অৰ্ডাৰ। আৰু দেশবোৰে ভাবিলে যে ৱৰ্ল্ড ইকনমি ৰিভাইভ কৰাৰ বাবে কিছুমান সংস্থাৰ দৰকাৰ, যিবোৰ সংস্থাই ডেডিকেটেডলি ইকনমিক ইছ্যুজবোৰ ডিল কৰে। চ' ডিচিশ্যন লোৱা গ'ল, আৰু একৰ্ডিংলি IMF এণ্ড ৱৰ্ল্ড বেংক এষ্টাব্লিছ কৰা হ'ল 1945-ত। মন কৰিবলগীয়া যে এই দুটা সংস্থাই আমেৰিকাৰ ৱাশ্বিংটন ডিচিত অৱস্থিত। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অৰ্থাৎ IMFৰ বিষয়ে কথা পাতোঁ এতিয়া। IMF এষ্টাব্লিছ কৰাৰ মূলতে কেইটামান বিশেষ অবজেক্টিভছ আছিলে, আৰু ইয়াৰে প্ৰথমটো হ'ল টু ফষ্টাৰ গ্ল'বেল মনিটাৰী কোঅপাৰেশ্যন। এই অবজেক্টিভটো বুজিবলৈ হ'লে আমি দ্য গ্ৰেট ডিপ্ৰেশ্যনৰ বিষয়ে জানিব লাগিব, যিটো প্ৰথমতে ষ্টাৰ্ট হৈছিলে আমেৰিকাত 1929-ত। এই ডিপ্ৰেশ্যনৰ সময়ত সমগ্ৰ বিশ্বতে গভীৰ অৰ্থনৈতিক মন্দাৱস্থাই ছানি ধৰিছিল, আৰু এই মন্দাৱস্থাক মোকাবিলা কৰিবলৈ দেশবোৰে এটা পন্থা অৱলম্বন কৰিছিলে, আৰু সেই পন্থাটো হৈছে ডিভেলুৱেশ্যন অফ কাৰেঞ্চি, অৰ্থাৎ নিজৰ দেশৰ মুদ্ৰাৰ মূল্য কমাই দিয়া। ডিভেলুৱেশ্যন অফ কাৰেঞ্চি কৰিলে কি হয়, দেশখনৰ এক্সপৰ্টছ বাঢ়ি যায় আৰু ইম্পৰ্টছবোৰ কমি যায়, আৰু ইয়াৰ দ্বাৰা ডমেষ্টিক ইণ্ডাষ্ট্ৰিজ অৰ্থাৎ ঘৰুৱা উদ্যোগবোৰ লাভৱান হয়। কিন্তু যেতিয়া সকলো দেশে এই ডিভেলুৱেশ্যন পদ্ধতিটো অৱলম্বন কৰিব ধৰিলে নিজৰ ডমেষ্টিক ইণ্ডাষ্ট্ৰিজবোৰক ছাপৰ্ট দিবৰ কাৰণে, ই এক প্ৰকাৰৰ কাৰেঞ্চি ৱাৰত পৰিণত হ'ল সেই সময়ত, আৰু ইয়াৰ ফলত ইণ্টাৰনেশ্যনেল ট্ৰেড অস্বাভাৱিকভাৱে কমি যাব ধৰিলে, আৰু যিটোৰ দ্বাৰা প্ৰায়বোৰ দেশৰে লোকচান হ'ব ধৰিলে। চ' ভৱিষ্যতে যাতে এনেকুৱা কাৰেঞ্চি ৱাৰ নহয়, এই বিষয়টো ডিল কৰিবলৈ কি কৰিলে, ৱৰ্ল্ড লিডাৰ্ছবিলাকে IMFক দায়িত্ব দিলে। অ'কে, চ' দিছ পাৰ্টিকুলাৰ থিং ৰিগাৰ্ডিং প্ৰিভেনশ্যন অফ কাৰেঞ্চি ৱাৰ, ইট ইজ ৰিলেটেড টু দ্য ফাৰ্ষ্ট অবজেক্টিভ অফ IMF, that is to foster global monetary cooperation. Second objective to hold to secure financial stability in the nations. Financial stability মানে হ'ল দেশবোৰৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছবোৰ যেনে বেংক আদিৰ ষ্টেবিলিটি, লগতে ইট ইনক্লুডছ ষ্টেবিলিটি অফ দ্য কেপিটেল মাৰ্কেটছ টু। শ্বেয়াৰ বজাৰত যাতে বেছি ভলেটিলিটি নাথাকে সেই কথাটোও তেওঁলোকে লক্ষ্য কৰিব লাগে। এণ্ড দিছ ইজ অল এবাউট টু এনচিয়'ৰ স্মুথ ফ্ল' অফ ক্ৰেডিট অৰ্থাৎ লোন এজ ৱেল এজ ইনভেষ্টমেণ্ট ইন দ্য কাণ্ট্ৰি। এই যে ফাইনেন্সিয়েল ষ্টেবিলিটি, এই ফাইনেন্সিয়েল ষ্টেবিলিটি এখন দেশৰ বাবে কিয় দৰকাৰ, ইন অৰ্ডাৰ টু এনচিয়'ৰ স্মুথ ফ্ল' অফ ক্ৰেডিট এজ ৱেল এজ ইনভেষ্টমেণ্ট। থাৰ্ড অবজেক্টিভটো হ'ল টু ফেচিলিটেট ইণ্টাৰনেশ্যনেল ট্ৰেড। সকলো ধৰণৰ ট্ৰেড বেৰিয়াৰ্ছ অথবা বাধা যিবোৰ আছে, যেনে নন টেৰিফ এজ ৱেল এজ নন টেৰিফ বেৰিয়াৰ্ছ, এই সকলোবোৰ কমোৱাটো ইয়াৰ তৃতীয় অবজেক্টিভ। আৰু এই অবজেক্টিভটো এচিভ কৰিবলৈ তেওঁলোকে WTO অৰ্থাৎ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইয়াৰো সহায় লয়। নেক্সট হ'ল to promote sustainable growth and employment. Sustainable growth মানে হ'ল growth that can sustain for relatively longer period and without causing much damage to the environment. আৰু growth হ'লে অৰ্থাৎ দেশখনৰ আয় বৃদ্ধি হ'লে সাধাৰণতে দেখা যায় এমপ্লয়মেণ্টটো জেনেৰেট হয়। লাষ্ট অবজেক্টিভটো হ'ল simple, to reduce poverty in the world. মানে মই বুজাৰ ক্ষেত্ৰত চিম্পল বুলি কৈছোঁ,
এইটো অবজেক্টিভটো এচিভ কৰাটো ইমান চিম্পল নহয় বাৰু চ' বেচিকেলি দিজ আৰ দ্য মেজৰ অবজেক্টিভছ অফ IMF আকৌ এবাৰ ৰিপিট কৰি দিছোঁ অবজেক্টিভছবোৰ ফাৰ্ষ্ট টু ফষ্টাৰ গ্লোবেল মনিটাৰী কোঅপাৰেশ্যন সেকেণ্ডলি টু সিকিউৰ ফাইনেন্সিয়েল ষ্টেবিলিটি মানে বেংকছ আৰু শ্বেয়াৰ মাৰ্কেটৰ ষ্টেবিলিটি থাৰ্ড টু ফেচিলিটেট ইণ্টাৰনেশ্যনেল ট্ৰেড fourth one is to promote sustainable growth and high employment generation and the last one is reduction of poverty এতিয়া আমি IMF ৰ ফাংচনছ বোৰ ডিসকাস কৰো তিনিটা মেইন ফাংচনছ আছে IMF ৰ ফাৰ্স্ট টু হল to help the member countries in times of balance of payment difficulties এখন দেশৰ যেতিয়া শৰ্টেজ হয় ফৰেন কাৰেন্সিৰ to make payments for international transactions তেতিয়া IMF এ হেল্প কৰে কান্ট্ৰিখনক by providing them with sufficient foreign currencies আৰু ভাৰতেও এই সুবিধাটোৰ পৰা বহুবাৰ লাভ উঠাইছে আৰু এই ক্ষেত্ৰত পাৰ্টিকুলাৰলি মেনশন কৰিব লাগিব 1991 BOP ক্ৰাইসিস অফ ইন্ডিয়া 1991 ত কি হৈছিল 1991 ত এনেকুৱা এটা পৰিস্থিতি হৈছিল যে ভাৰতৰ হাতত মাত্ৰ দুসপ্তাহ চলিব পৰাকৈ ফৰেন কাৰেন্সি এভেইলেবল আছিল অৰ্থাৎ অকল দুসপ্তাহৰ ইম্পৰ্ট পেমেন্টছৰ সমান ৰিজাৰ্ভ আছিল ফৰেন কাৰেন্সিৰ ভাৰতৰ হাতত এই পৰিস্থিতিত ভাৰতে কি কৰিলে ভাৰতে IMF ৰ ওচৰলৈ গ'ল সহায়ৰ বাবে আৰু IMF এ সহায় কৰিলে ভাৰতক ফৰেন কাৰেন্সি দি কিন্তু এই সহায়ৰ বিনিময়ত এটা শৰ্ত ৰাখিলে IMF এ আৰু হেতু হৈছে যে ভৱিষ্যতে যাতে এনে ধৰণৰ BOP ক্ৰাইসিসৰ ভাৰতে সন্মুখীন হ'ব নালাগে তাৰ বাবে ভাৰতে নিজৰ ইকনমিটো ওপেন কৰি দিব লাগিব বহুখিনি ওপেন কৰিব দিব লাগিব পূৰ্বৰ তুলনাত আৰু IMF ৰ এই কন্ডিশনটোৱে বেছ বনিলে যাৰ সহায়ত ভাৰতে ইকনমিক ৰিফৰ্মছ প্ৰসেসটো start কৰি দিলে 1991 ত আৰু যাক আমি famously LPG reforms বুলি কওঁ second function টো হৈছে monitoring function IMF monitors the fiscal and monetary policies of its member nations আৰু এই পলিচিবোৰত যদি কিবা ৰিস্ক ফ্যাক্টৰ দেখা পায় IMF এ যিয়ে নেকি দেশখনৰ ইকনমিক সিস্টেমটোক হানি কৰিব পাৰে তেওঁলোকে এই ৰিস্কবোৰৰ বিষয়ে দেশখনক অৱগত কৰায় প্ৰথমতে তেওঁলোকে ৰিস্কটো আইডেন্টিফাই কৰে আৰু সেকেন্ড ষ্টেজত তেওঁলোকে ইনফৰ্ম কৰে দেশখনক আৰু লগতে পলিচিবোৰত কি চেঞ্জেস আনিব লাগিব তাৰ বিষয়ে তেওঁলোকে সাজেষ্ট কৰে থাৰ্ড ফাংচনটো হৈছে ইট প্ৰভাইডস টেকনিক্যাল অ্যাসিস্ট্যান্স এণ্ড ট্ৰেইনিং টু দা সেন্ট্ৰেল বেংক টু দা ফাইনেন্স মিনিষ্ট্ৰি এণ্ড আদাৰ ইকনমিক ইনষ্টিটিউশনছ অফ দা মেম্বাৰ নেশনছ ট্ৰেইনিং আৰু টেকনিক্যাল অ্যাসিস্ট্যান্স দিয়ে IMF যিটোৱে হেল্প কৰে কান্ট্ৰিখনক বেটাৰ ইকনমিক গ্ৰোথ অনাত সো এই তিনিটাই হল IMF ৰ প্ৰধান ফাংচনছ এতিয়া আমি কলো যে IMF এ হেল্প কৰে মেম্বাৰ কান্ট্ৰিজবোৰক necessary foreign currency provide kori kintu IMF e ei paisa pai korpora what is the source of IMF resources IMF quota contribution buli eta bostu ase yar mane ki hoy IMF e eta fund maintain kore foreign currency jitu fundot member countries bure contribute kore regularly aru share of contribution varies from country to country beleg dekhor babe beleg share thake contribution আৰু এই শেয়াৰটো মেইনলি ডিপেন্ড কৰে কান্ট্ৰিখনক এসাইন কৰা এটা কোটাৰ ওপৰত IMF এ কি কৰে দেশবোৰক এটা পাৰ্টিকুলাৰ কোটা এসাইন কৰি দিয়ে আৰু এই কোটাটো এসাইন কৰে ডিপেন্ডিং অন দা সাইজ অফ দা ইকনমি এণ্ড দা কেপাসিটি অফ দা কান্ট্ৰি টু পে কান্ট্ৰিখনৰ ইকনমিৰ সাইজ এজ ৱেল এজ দা এবিলিটি অৰ দা কেপাসিটি অফ দা কান্ট্ৰি টু পে সেই তাৰ ওপৰত ভিত্তি কৰি IMF এ কি কৰে দেশবোৰক এটা কোটা নিৰ্দিষ্ট কোটা এটা এসাইন কৰি দিয়ে আৰু এই কোটাৰ বেসিসতে কান্ট্ৰিজ বুৰে কন্ট্ৰিবিউট কৰে IMF ফাণ্ডত যিমানে বেছি কোটাৰ পাৰ্সেন্টেজ হ'ব হিমানেই বেছি হ'ব দেশখনৰ কন্ট্ৰিবিউশন ভাৰতৰ ক্ষেত্ৰত এই কোটাটো হৈছে ইন টাৰ্মছ অফ পাৰ্সেন্টেজ 2.76% and in terms of monetary value it is around 13,114 million SDR and accordingly India is the 17th largest contributor to IMF fund on the other hand USA has the quota of around 17.46% and is the largest contributor to IMF fund. So এই বস্তুটো মনত ৰাখিবা IMF ৰ ফাণ্ডত সবতকৈ বেছি পইচা কন্ট্ৰিবিউট কৰে USA আৰু ভাৰতে হল 17 নম্বৰ স্থানত আছে ওকে ইন টাৰ্মছ অফ কন্ট্ৰিবিউশন এতিয়া এই কোটাটো তিনি ধৰণে ব্যৱহাৰ কৰা হয় IMF ত ফাৰ্স্ট টু ডিটাৰমাইন কন্ট্ৰিবিউশনছ অৰ্থাৎ কিমান পইচা জমা দিব এখন দেশে সেই বস্তুটো প্ৰথমত ডিটাৰমাইন হ'ব দ্বিতীয়তে টু ডিটাৰমাইন হাউ মাচ মানি আ কান্ট্ৰি ক্যান বৰো মানে এখন দেশে কিমান পইচা উঠাব পাৰিব IMF ৰ পৰা হেতু বস্তু ডিটাৰমাইন হয় তোমাৰ কোটা পাৰ্সেন্টেজৰ পৰা আৰু থাৰ্ড হল ভোটিং শেয়াৰ অৰ্থাৎ কান্ট্ৰি এখনৰ এটা ভোটৰ মূল্য কিমান হ'ব IMF ত হেতু এই কোটা মানে পাৰ্সেন্টেজটোৱে তোমাৰ ডিটাৰমাইন কৰে ভাৰতৰ ক্ষেত্ৰত এই ভোটিং শেয়াৰটো হল around 2.64%
Okay, 2.64% is the voting share of India in IMF. আৰু আমেৰিকাৰ ক্ষেত্ৰত হ'ল ই 16.52%. So বহু ক্ষেত্ৰত দেখা যায় আমেৰিকা আৰু ইউৰোপিয়ান কাণ্ট্ৰিজবোৰে যাৰ ভোটিং শ্বেয়াৰটো বহুত হাই হয় IMFত এই ভোটিং পাৱাৰটোৰ মিছ ইউজ কৰে। তেওঁলোকে প্ৰায়ে IMFৰ ডিচিশ্যনছ এণ্ড পলিচিছবোৰ মেনুপুলেট কৰে টু চাৰ্ভ দিয়াৰ ভেষ্টেড ইণ্টাৰেষ্ট। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই ভোটিং যোনটো পাৱাৰ আছে তেওঁলোকৰ বেছি ভোটিং পাৱাৰ, এই ভোটিং পাৱাৰটো তেওঁলোকে মিছ ইউজ কৰে। চ' দিজ আৰ চাম অফ দ্য ইম্পৰ্টেণ্ট ইনফৰমেশ্যনছ ৰিলেটেড টু IMF। হোপফুলি চবে বুজি পাইছা। IMFৰ পিছত আমি ৱৰ্ল্ড বেংকৰ বিষয়ে ডিছকাছ কৰিম। আমি অলৰেডি উল্লেখ কৰিছোঁ যে ৱৰ্ল্ড বেংক ইজ ওৱান অফ দ্য ব্ৰেটন উডছ ইনষ্টিটিউশ্যন। এতিয়া ৱৰ্ল্ড বেংক একচুৱেলি ইজ এ গ্ৰুপ অফ 5 ইনষ্টিটিউশ্যনছ। ৱৰ্ল্ড বেংক এটা গ্ৰুপ হয় 5টা ইনষ্টিটিউশ্যনৰ, আৰু ইয়াৰ ফাৰ্ষ্ট ইনষ্টিটিউশ্যনটো হ'ল ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট IBRD, যিটো এষ্টাব্লিছ হৈছিলে 1945ত। আৰু ইয়াৰ আন সংস্থাবোৰ হৈছে ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পৰেশ্যন IFC, এষ্টাব্লিছ ইন 1956, ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এজেঞ্চি, এষ্টাব্লিছ ইন 1960, আৰু ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ছেটেলমেণ্ট অফ ইনভেষ্টমেণ্ট ডিছপিউটছ ICSID, established in 1966. So এই 5টা হ'ল তোমাৰ ৱৰ্ল্ড বেংকৰ মেইন ইনষ্টিটিউশ্যন। ইনিচিয়েলি কি আছিলে, ৱৰ্ল্ড বেংকৰ ফ'কাছ আছিলে ৰিকনষ্ট্ৰাকশ্যন অফ ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইবোৰ দেশত যিবোৰ দেশত World War II বহু ডিভাষ্টেশ্যন আনিছিলে, সেইবোৰ দেশত বিশেষকৈ মানে ৱৰ্ল্ড বেংকৰ দায়িত্ব আছিলে ৰিকনষ্ট্ৰাকশ্যন অনাত। আৰু পিছলৈ কি হ'ল, পিছলৈ ৱৰ্ল্ড বেংকৰ ফ'কাছ শ্বিফ্ট হ'ল ডেভেলপমেণ্টলৈ। যেতিয়া ৰিকনষ্ট্ৰাকশ্যন এক্টিভিটিখিনি কমপ্লিট হ'ল, তেতিয়া ৱৰ্ল্ড বেংকে কি কৰিলে, তেওঁলোকৰ ফ'কাছটো শ্বিফ্ট কৰিলে ফৰ ডেভেলপমেণ্ট। এতিয়া চমুকৈ এই 5টা ইনষ্টিটিউশ্যনৰ বেচিক ফাংচনসমূহ ডিছকাছ কৰোঁ। প্ৰথমতে IBRD মেইনলি প্ৰভাইডছ ফাইনেন্স টু ডেভেলপিং নেশ্যনছ অৰ মিডিল ইনকাম কাণ্ট্ৰিজ। IBRD মেইনলি কি কৰে, পইচা দিয়ে ডেভেলপিং নেশ্যনছবোৰক, অৰ্থাৎ মিডিল ইনকাম কাণ্ট্ৰিজবোৰক, যাৰ পাৰ কেপিটা ইনকাম $1,026 আৰু $12,475 মাজত হয়। এনেধৰণৰ কাণ্ট্ৰিজবোৰক IBRDয়ে ফাইনেন্স প্ৰভাইড কৰে। আৰু এনেকুৱা দেশবোৰৰ ভিতৰত ভাৰত, ইণ্ডোনেছিয়া, থাইলেণ্ড আদি দেশবোৰ পৰে। অ'কে, চ' ইণ্ডিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড আদি এনেকুৱা দেশবোৰ তোমাৰ এই মিডিল ইনকাম কাণ্ট্ৰিজৰ ভিতৰত পৰে। IBRDয়ে এই পইচা আইদাৰ গভমেণ্টক ডাইৰেক্টলি দিয়ে, নহ'লে দিয়ে গভমেণ্ট বেকড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছবোৰত, যেনে ধৰি লোৱা কনষ্ট্ৰাকশ্যন অফ ডেমছ, ৰোডছ, ইলেক্ট্ৰিকেল গ্ৰিডছ, ইৰিগেশ্যন ছিষ্টেম আদি এনেধৰণৰ প্ৰজেক্টছবোৰত তেওঁলোকে পইচা দিয়ে। এতিয়া এই IBRD এই পইচাবোৰ ক'ৰ পৰা পায় একচুৱেলি? মেইনলি হোৱাট দে ডু, দে ইছ্যু বণ্ডছ। অ'কে, দে ইছ্যু বণ্ডছ ইন ইণ্টাৰনেশ্যনেল মাৰ্কেটছ এণ্ড ৰেইজ মানি। এপাৰ্ট ফ্ৰম দিছ বণ্ডছ দে অলছ' গেট ডনেশ্যনছ ফ্ৰম ডেভেলপ নেশ্যনছ। চ' তেওঁলোকে মেইনলি বণ্ড ইছ্যু কৰি নাইবা ডনেশ্যনৰ থ্ৰু দি এই পইচাখিনি সংগ্ৰহ কৰে। নেক্সট হ'ল ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট এজেঞ্চি। যিদৰে IBRDয়ে ফাণ্ডছ প্ৰভাইড কৰে ডেভেলপিং নেশ্যনছক, ঠিক তেনেদৰে IDAও ফাণ্ডছ প্ৰভাইড কৰে নেশ্যনছক, কিন্তু তেওঁলোকে মেইনলি আণ্ডাৰ ডেভেলপ নেশ্যনছ অৰ্থাৎ প'ৰ কাণ্ট্ৰিজবোৰক পইচা দিয়ে। আৰু তেওঁলোকৰ পৰা সহায় লাভ কৰা বেছিভাগ দেশেই হৈছে আফ্ৰিকা মহাদেশৰ। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পৰেশ্যন অৰ্থাৎ IFCও ফাণ্ডছ প্ৰভাইড কৰে, কিন্তু তেওঁলোকে এই পইচা দিয়ে কাক? পইচা দিয়ে প্ৰাইভেট পাৰ্টিজবোৰক। তোমালোকে মনত ৰাখিবা যে IBRDয়ে হওক নাইবা IDAয়ে হওক, তেওঁলোকে পইচা দিয়ে কাক? তেওঁলোকে পইচা দিয়ে গভমেণ্টক ডাইৰেক্টলি। ৱেৰ এজ IFCয়ে কাক পইচা দিয়ে? IFCয়ে পইচা দিয়ে তোমাৰ প্ৰাইভেট পাৰ্টিজক। এই বস্তুটো মনত ৰাখিবা। আনহাতে মাল্টিলেটাৰেল ইনভেষ্টমেণ্ট গেৰেণ্টি এজেঞ্চি মিগাই কি কৰে? মিগাই ইঞ্চুৰেঞ্চ কাভাৰ দিয়ে। কাক দিয়ে? ইনভেষ্টাৰ্ছ আৰু লেণ্ডাৰ্ছবোৰক। আৰু কিহৰ এগেইনষ্টতে ইঞ্চুৰেঞ্চ কাভাৰ দিয়ে? এগেইনষ্ট পলিটিকেল ৰিস্ক ছাচ এজ ৱাৰ, যুদ্ধ আদিৰ পৰা হ'ব পৰা ৰিস্কৰ এগেইনষ্টত ইনভেষ্টৰবোৰক ইঞ্চুৰেঞ্চ দিয়ে। আৰু শেষত ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ছেটেলমেণ্ট অফ ইনভেষ্টমেণ্ট ডিছপিউটছ, তেওঁলোকে কি কৰে? তেওঁলোকে পে'মেণ্ট ডিছপিউটছবোৰ ছেটেল কৰে, যিবোৰ ডিছপিউটছ হ'ব পাৰে বিটুইন দ্য ইনভেষ্টাৰ্ছ এণ্ড দ্য ইনভেষ্টিং কাণ্ট্ৰিজ। অ'কে, চ' তেওঁলোকৰ মাজত হ'ব পৰা ডিছপিউটছবোৰ তোমাৰ ICSIDয়ে ছেটেল কৰে। চ' ৱৰ্ল্ড বেংকৰ বিষয়ে জানিবলগীয়া বহুখিনি কথা আমি শিকিলোঁ। নেক্সট আমি ডিছকাছ কৰোঁ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ WHOৰ বিষয়ে। WHO এষ্টাব্লিছ হৈছিলে 1948ত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত ছুইজাৰলেণ্ডৰ জেনেভা চহৰত। নাও WHO ইজ এন ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, which means it works in collaboration with its member states and usually through the ministries of health. WHOয়ে মেম্বাৰ ষ্টেটছৰ সৈতে মিলি কাম কৰে। ইয়াৰ উপৰিও বিভিন্ন ইউনাইটেড নেশ্যনছ এজেঞ্চিজ, NGO আৰু প্ৰাইভেট ছেক্টৰৰ সৈতেও তেওঁলোকে কোলাবৰেট কৰি কাম কৰে। নেক্সট
WHO provides leadership on global health matters. এতিয়া প্ৰশ্ন হ'ল কি ধৰণে তেওঁলোকে এই লিডাৰশ্বিপ প্ৰভাইড কৰে। ফাৰ্ষ্টলি কি কৰে তেওঁলোকে, ইট সেটছ দ্য হেল্থ ৰিচাৰ্চ এজেণ্ডা। হেল্থ ছেক্টৰত কি কি বিষয়ে গৱেষণা হ'ব লাগে তেওঁলোকে থিৰাং কৰে আৰু তেওঁলোকে নিজাববীয়াকৈও এই ক্ষেত্ৰত ৰিচাৰ্চ কৰে। তাৰ উপৰিও তেওঁলোকে গভৰ্ণমেণ্ট অথবা প্ৰাইভেট অৰ্গেনাইজেশ্যনবোৰকো সহায় কৰে এনেধৰণৰ গৱেষণা কৰা। ছেকেণ্ডলি, ইট সেটছ দ্য নৰ্মছ এণ্ড ষ্টেণ্ডাৰ্ডছ অন হেল্থ ইছ্যুজ এণ্ড ৰিলে দিছ টু ৰেছপেক্টিভ গভৰ্ণমেণ্ট। তেওঁলোকে হেল্থ কেয়াৰৰ ক্ষেত্ৰত নৰ্মছ এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্থাৎ মানদণ্ড স্থিৰ কৰে আৰু এই মানদণ্ডবোৰৰ বিষয়ে চৰকাৰক অৱগত কৰায়। যেনে WHO কয় যে প্ৰতি 1000জন ব্যক্তিৰ বিপৰীতে এজন ডক্টৰ হ'ব লাগে। তেওঁলোকে আৰু কয় যে প্ৰতি 1000জন ব্যক্তিৰ বিপৰীতে 5খন হস্পিটেল বেড হ'ব লাগে। এনেধৰণৰ বিভিন্ন নৰ্মছ এণ্ড ষ্টেণ্ডাৰ্ডছ ছেট কৰে তেওঁলোকে। ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে এই ষ্টেণ্ডাৰ্ডছবোৰ মেইনটেইন কৰাৰ ক্ষেত্ৰত আমাৰ দেশ ভাৰত বহু পিছ পৰি আছে। য'ত প্ৰতি 1000জন ব্যক্তিৰ বিপৰীতে এজন ডক্টৰ হ'ব লাগে, ভাৰতত এই সংখ্যাটো হ'ল 11000। অৰ্থাৎ ভাৰতত প্ৰতি 11000 ব্যক্তিৰ বিপৰীতে এজন ডক্টৰ আছে। নেক্সট লিডাৰশ্বিপ ৰোলটো হ'ল WHOৰ যে ইট প্ৰভাইডছ টেকনিকেল ছাপোৰ্ট টু দ্য কাণ্ট্ৰিজ টু ডিল উইথ হেল্থ মেটাৰ্ছ। আৰু লাষ্ট ইম্পৰ্টেণ্ট ৰোলটো হ'ল যে দে ইনফৰ্ম এণ্ড ফ'ল' আপ উইথ দ্য হোষ্ট গভৰ্ণমেণ্ট অন ৰিপৰ্টছ অফ ডিজিজ আউটব্ৰেকছ আউটছাইড দ্য কাণ্ট্ৰি। চ' যেনে এতিয়া কৰোণা স্প্ৰেড হৈ আছে বিশ্বৰ প্ৰতিখন দেশতে, এনেধৰণৰ বেমাৰ আদিৰ উৎপত্তি হ'লে WHOয়ে দেশবোৰক ইয়াৰ বিষয়ে জনায় আৰু দেশখনক সহায় কৰে এনেধৰণৰ বেমাৰৰ সৈতে মোকাবিলা কৰাত। এতিয়া আমি WHOৰ কণ্ট্ৰিবিউশ্যনৰ বিষয়ে ডিছকাছ কৰোঁ অলপ। ওৱান অফ দ্য বিগেষ্ট কণ্ট্ৰিবিউশ্যন অফ WHO ইজ ইৰাডিকেশ্যন অফ স্মল পক্স। এই ক্ষেত্ৰত আমি জানিব লাগিব যে বাই 1980 স্মল পক্সৰ ভাইৰাছ সমগ্ৰ বিশ্বৰ পৰাই নিৰ্মূল কৰা গৈছে আৰু এইটো পচিবল হৈছে মেইনলি বিকজ অফ দ্য এফৰ্ট অফ WHO। ছেকেণ্ড তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনটো হ'ল ইৰাডিকেশ্যন অফ পলিঅ'। অ'কে, চ' এজ অফ 2019 বিশ্বৰ অকল 3খন দেশ নাইজেৰিয়া, আফগানিস্তান আৰু পাকিস্তান, এই 3খন দেশতহে পলিঅ'ৰ প্ৰাদুৰ্ভাৱ দেখা যায়। থাৰ্ডলি, WHO ইজ অলছ' লডেড ফৰ ইটছ ফাইট এগেইনষ্ট মেলেৰিয়া। তেওঁলোকে এই ক্ষেত্ৰত মেইনলি ফ'কাছ কৰে আফ্ৰিকান কাণ্ট্ৰিজবোৰৰ ওপৰত আৰু তেওঁলোকৰ এই এফৰ্টৰ ফলতে মেলেৰিয়াৰ বাবে মৃত্যু হোৱা মানুহৰ সংখ্যা হ্ৰাস পাইছে 60%লৈ। বাই এৰাউণ্ড 60% ইট হেজ ৰিডিউচড দ্য ডেথ কজ বাই মেলেৰিয়া। ভাৰতৰ ক্ষেত্ৰত যদি চাওঁ, WHOৰ চবতকৈ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন দুটা হৈছে 1 নম্বৰতে ইৰাডিকেশ্যন অফ স্মল পক্স আৰু 2 নম্বৰতে হৈছে ইৰাডিকেশ্যন অফ পলিঅ'। ইৰাডিকেশ্যন অফ স্মল পক্সৰ ক্ষেত্ৰত আমি জনাটো ভাল যে বিকজ অফ দ্য এফৰ্টছ অফ ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড WHO বাই 1977 1977 চন, অ'কে, বাই 1977 স্মল পক্স সম্পূৰ্ণৰূপে নিৰ্মূল হৈছিল ভাৰতত। আৰু ঠিক তেনেদৰে বিকজ অফ দ্য জইণ্ট এফৰ্টছ অফ WHO এণ্ড ইণ্ডিয়ান গভৰ্ণমেণ্ট, ইণ্ডিয়া বিকেম পলিঅ' ফ্ৰী ইন 2014। চ' এই দুটা বহুত ইম্পৰ্টেণ্ট ইয়েৰ হয় 1977 আৰু 2014। এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, চ' তোমালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। ফাইনেলি আমি WHOৰ ক্ৰিটিচিজমৰ বিষয়ে ডিছকাছ কৰোঁ। নাও দ্য কৰোণা ভাইৰাছ আউটব্ৰেক, ইট হেজ ব্ৰট WHO into the forefront of world political discussions. They are accused by many of giving delayed response to this global crisis. Initially WHO কি কৰিছিলে, WHO চাইনিজ এজেঞ্চিয়ে দিয়া ফেক্টছ আৰু ইনফৰমেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ ষ্টেটমেণ্টছবোৰ দিছিলে। তেওঁলোকে চাইনাই দিয়া ইনফৰমেশ্যনৰ ভিত্তিত নাম্বাৰ অফ কেছেছ এণ্ড নাম্বাৰ অফ ডেথছৰ বিষয়ে ৰিপৰ্ট কৰিছিলে। কিন্তু পিছত দেখা গ'ল যে এই ৰিপৰ্টেড কেছতকৈ বহু বেছি কেছ হৈছিলে চাইনাত। আৰু তেওঁলোকে প্ৰথমে এই ভাইৰাছটোৰ হিউমেন টু হিউমেন ট্ৰান্সমিশ্যন নহয় বুলিও কৈছিলে। লগতে তেওঁলোকে কিছুমান এডভাইজাৰিজ যেনে মাস্ক অকল পেচেণ্টেহে পিন্ধিব লাগে আৰু ট্ৰেভেল বেনে এই পেণ্ডেমিকটো ৰোধ কৰাত কোনো সহায় নকৰে, এনেকুৱা ধৰণৰ কিছুমান এডভাইজাৰিজো তেওঁলোকে দিছিলে। এতিয়া বহুত এক্সপাৰ্টে কয় যে যদি WHOয়ে প্ৰ'এক্টিভলি কাম কৰিলে হয়, ইনিচিয়েলি চাইনাৰ ওপৰত নিৰ্ভৰ নকৰি তেওঁলোকে যদি প্ৰ'এক্টিভলি কাম কৰিলে হয়, তেন্তে এই কৰোণা ভাইৰাছে কৰা ডেমেজ বহুখিনি ৰখাব পৰা গ'ল হয়। আৰু আমাৰ US প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে WHOৰ এই হেমাহিক সহজভাৱে ল'ব পৰা নাই আৰু সেইবাবে তেওঁ WHOত আমেৰিকাৰ তৰফৰ পৰা হোৱা সকলো ধৰণৰ ফাণ্ডিং বন্ধ কৰি দিম বুলি কৈছে। অৱশ্যে পিছলৈ তেওঁ এই ডিচিশ্যনটো পুনৰ বিবেচনা কৰিম বুলি কৈছে। WHO ইয়াৰ পূৰ্বেও বহুবাৰ এনেধৰণৰ সমালোচনাৰ সন্মুখীন হৈছে। যেনে 2009 চনত হোৱা H1N1 অৰ্থাৎ স্বাইন ফ্লু পেণ্ডেমিকৰ সময়তো কোৱা যায় যে WHOয়ে এই বেমাৰটোৰ ভয়াৱহতা, স্বাইন ফ্লুৰ সৈতে জড়িত ভয়াৱহতাটোক অভাৰ এক্সেজাৰেট অৰ্থাৎ অতিৰঞ্জিত কৰি প্ৰেজেণ্ট কৰিছিলে। আৰু বহুতে অভিযোগ কৰে WHOয়ে কামটো ঔষধ কোম্পানীবোৰৰ লাভৰ বাবে কৰিছিলে। সেইখিনি সময়ত কি হৈছিলে, WHOৰ সতৰ্কবাণীত ভয় খাই দেশবোৰে লাখ লাখ ড'জেছ অফ ভেকচিন কিনিছিল।
কিন্তু পিছত দেখা গ'ল যে বেছিভাগ ভেকচিনেই ব্যৱহাৰ নোহোৱাকৈ পৰি থাকিল। তাৰপিছত 2013 অৰ্থাৎ 2013 চনত হোৱা ইবোলা ভাইৰাছৰ সময়তো কোৱা যায় যে WHO বহুত দেৰি কৰি ৰিয়েক্ট কৰিছিলে আৰু যাৰ ফলত বহু লোক যাক বচাব পৰা গ'ল হয় বহু এনে লোকৰ মৃত্যু হৈছিল। WHOৰ এই ফেইলিয়াৰবোৰৰ মেইন কাৰণ হ'ল ইয়াৰ কাম কৰা ষ্টাইলটো। WHO ইজ বেছড অন এ বিউৰ'ক্ৰেটিক ষ্ট্ৰাকচাৰ আৰু বিউৰ'ক্ৰেটিক ষ্ট্ৰাকচাৰ হোৱা বাবে বহু পেপাৰ ৱৰ্কছ কমপ্লিট কৰিব লাগে, লগতে বহু ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিব লাগে WHOয়ে বিফ'ৰ টেকিং এনি একশ্যন অৰ বিফ'ৰ টেকিং এনি ডিচিশ্যন। কিবা এটা একশ্যন নাইবা কিবা এটা ডিচিশ্যন লোৱাৰ পূৰ্বে তেওঁলোকে বহুখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰিব লাগিব, লগতে বহু পেপাৰ ৱৰ্কছ কমপ্লিট কৰিব লাগিব। চ' সেইবাবে কি হয় WHOৰ কামবোৰ লেহেমীয়া হয়। ইয়াৰ উপৰিও ফাণ্ডিঙৰ কথাটো আছেই। WHO ইয়াৰ ফাণ্ডিঙৰ বাবে ডিপেণ্ড কৰে মেইনলি ডনাৰ্ছৰ ওপৰত। অ'কে, মেইনলি ডিপেণ্ড কৰে ডনাৰ্ছৰ ওপৰত আৰু বেছিভাগ ডনাৰ্ছে কি হয় ডেভেলপ নেশ্যনছ অথবা মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন আদিৰ দৰে প্ৰাইভেট অৰ্গেনাইজেশ্যনবোৰ হয়। আৰু সেইবাবে কি হয় বহু সময়ত বহুতো ক্ৰুচিয়েল প্ৰগ্ৰামছ WHOয়ে ইমপ্লিমেণ্ট কৰিব নোৱাৰে, কাৰণ এই প্ৰগ্ৰামছবোৰ ডনাৰ্ছবোৰৰ স্বাৰ্থ বিঘ্নিত কৰে। চ' সেইকাৰণে এতিয়া কি কৰিছে বহু কাণ্ট্ৰিয়ে WHOত ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ অনাৰ বাবে দাবী উত্থাপন কৰি আছে, যাতে WHO সংস্থাটো বেছি ইফেক্টিভ হয়, অ'কে, আৰু বেছি ভালদৰে তেওঁলোকে কাম কৰিব পাৰে। শেষত আমি ইউনেস্কোৰ বিষয়ে ডিছকাছ কৰোঁ। ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, চমুকৈ ইউনেস্কো স্থাপিত হৈছিলে 1945 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ্ছ অৱস্থিত ফ্ৰান্সৰ পেৰিছ চহৰত। বৰ্তমান সময়ত যদি চোৱা যায় ইউনেস্কোই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, তোমালোকে নিশ্চয় ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ বিষয়ে শুনিছা। ইউএনে 17টা এনেকুৱা গ'ল ছেট কৰিছে আৰু এই 17টা গ'লৰ ভিতৰত কেইটামান বিশেষ গ'লছ অৰ্থাৎ কেইটামান বিশেষ লক্ষ্য এচিভ কৰাৰ বাবে ইউনেস্কোই সক্ৰিয়ভাৱে কাম কৰি আছে। আৰু এই গ'লকেইটা হৈছে 1 নম্বৰতে ৰিডাকশ্যন অফ পভাৰ্টি, ছেকেণ্ড গ'লটো হ'ল টু এচিভ প্ৰাইমাৰী এডুকেশ্যন, প্ৰাইমাৰী এডুকেশ্যন যাতে সকলোৱে লাভ কৰে তাৰ বাবে তেওঁলোকে কাম কৰি আছে। থাৰ্ড গ'লটো হ'ল টু এলিমিনেট জেণ্ডাৰ ডিছপেৰিটি ইন এডুকেশ্যন, শিক্ষা লাভৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ মাজত থকা বৈষম্য দূৰ কৰা। 4 নম্বৰ গ'লটো হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট, অৰ্থাৎ ডেভেলপমেণ্ট উইদাউট কজিং মাছ ডেমেজ টু দ্য এনভাইৰনমেণ্ট। 5 নম্বৰ গ'লটো হৈছে টু কাৰ্ভ ডিজিজেছ ছাচ এছ মেলেৰিয়া এণ্ড HIV/AIDS। চ' মেলেৰিয়া, HIV/AIDS আদিৰ দৰে বেমাৰবোৰ কমোৱাও তেওঁলোকৰ লক্ষ্য। আৰু 6 নম্বৰ গ'লটো হৈছে টু ৰিডিউচ চাইল্ড মৰ্টেলিটি ৰেট, শিশুৰ মৃত্যুৰ হাৰ কমোৱা। ইয়াৰ উপৰিও ইউনেস্কোই কি কৰে ৱৰ্ল্ড হেৰিটেজ ছাইটছৰ লিষ্ট এখনো প্ৰিপেয়াৰ কৰে। ভাৰতত এনেকুৱা 38 অৰ্থাৎ 38টা ৱৰ্ল্ড হেৰিটেজ ছাইটছ আছে। এতিয়া অসমত কেইটা ছাইটছ আছে আৰু কি কি তোমালোকে পাৰিলে কমেণ্ট ছেকশ্যনত এই উত্তৰটো দিয়াৰ বাবে চেষ্টা কৰা। চ' আমি এই ভিডিঅ'টোত কি কৰিলোঁ, আমি এই ভিডিঅ'টোত ইউএনৰ সৈতে জড়িত 4টা স্পেচিয়েলাইজড এজেঞ্চিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিলোঁ। নেক্সট পাৰ্টত আমি ডিছকাছ কৰিম ইউএনৰ কিছুমান স্পেচিয়েল প্ৰগ্ৰামছৰ বিষয়ে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ডু লাইক এণ্ড শ্বেয়াৰ এণ্ড প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড ৰিং দ্য বেল আইকন ফৰ গেটিং ফাৰ্ডাৰ আপডেটছ।